Really. Really and must visit. So আমি অলপ গেটলৈ গৈ আছো because we গৈ আছো মেঘালয়া আৰু মেঘালয়ত ক'ত গৈ আছো লুমে পেগাৰ বুলি এটা ঠাই ধুনীয়া ঠাই এটা আছে তাত গৈ আছো কাৰণ যোনটো ঠাইত আমি বৰাপানীৰ ফালে নাযাই কিনে যোৱাৰ আগতে এটা ৰাস্তা পাম এই ৰাস্তাৰে আমি সোমাই যাম এতিয়া এই ৰাস্তাটো সোমাই আহিছো দেখিছে নহয় ইয়াতে এনেকৈ সোমাই আহিব লুমে পেগাৰ বুলিও লিখা আছে আৰু সিধা আহি কিনে আমি লেফট সাইডত দেখিম যে উমিয়ম যোনটো লেক বুলি কোৱা হয় পানীৰ ড্ৰেম সেই ড্ৰেমটো দেখা পাম এইটো তাৰ সাইডেৰে যেটো ৰাস্তা গুছি গৈছে এই ৰাস্তাটোৰে আমি সিধা গুছি যাম আৰু আগত দেখি আছো যে যেটো মানে হন গেট এখন দেখিছো এই সাইডটোৰে আমি নাযাই কিনে আমি সিধা ৰাস্তাৰে এনেকৈ গুছি যাম আৰু তাৰ আগতো আৰু এটা গৈ থাকোতে ধুনীয়াকৈ পোষ্টাৰ দুখনমান লিখা আছে কিবা হোম ষ্টে বা হোটেল বুলি লিখা আছে আপ এটা আছে সেই ৰাস্তাটো আমি ভাবিছিলো হয় নেকি কিন্তু নহয় আৰু এতিয়া আমি সিধাই গৈ আছো আৰু তাৰ আগত ধুনীয়া এটা গা ধুবৰ কাৰণে ঠাই এটা আছে তাত কোনো পেমেন্ট কৰিব নালাগে মই যিখিনি জনাৰ মতে আৰু এই ঠাইটো এতিয়া আমি পাইছো এতিয়া আৰু এতিয়া আমি এই জায়গাটো চাম দেই ধুনু জায়গা ন তোমাৰ কিবা কোৱা हेलो हाँ बहुत अच्छा लगा ना ভালকে অলপ চাকাচোন উঠাচোন নকও ধুলকত আজি মোৰ কাজিয়া বাপৰে গাড়ী লৈ যাওঁ বৰষুণ দিছে যিহেতু আমি বৰ্তমান এই ঠাইটো ৰখিছো এই কাৰণে আৰু ইয়াৰ পৰাও ধুনীয়া এটা ভিউ দেখিবলৈ পোৱা যায় আৰু অকমান আগত আমাৰ মেইন লোকেশনটো হয় আৰু ভাবিছো এতিয়া লাঞ্চ টাইম হৈছে যেহেতু লাঞ্চটো আমি ইয়াতে কৰি লওঁ আৰু আমি ইয়াতে খানাটো খাই লওঁ seriously peaceful lagi ase more seriously long time break electric to hodai every time we are having a good time mimi ha poko nene ma hai tak mimi kori aso moi tar mimi hoy আমি ইয়াতে খাব ললো আৰু খানাটো এইটো জায়গাতে और मैं इटू अगेन इटू मोरे है इस पे अधिकार मेरा है ओए आस्ते आराम से अरे कोई बात नहीं ये तो एक्चुअली आज इनसेंसिटिव কথা পাতিব মন গৈ আছিল কিন্তু ই বহুত বেছি জ্ঞান দিলে बाकी एवरीथिंग इज फाइन बैंड क्या है खाना पीना हो गया अभी दूसरा जगह में जा रहा है और जगह तो फंसा के बहुत धुनिया है हवा हवा कृष्णा भैया कुछ तो बोलो मेरा ब्लॉग we are having a good time ओके তোৰ পৰা আহিব সিধা আহি থাকি কিনে এই জায়গাটোৰ এইটো সাইড সিধা গুছি না যাব তাৰ পিছত এইফালে ধুনিয়াকে লিখা আছে অলপ নামবোৰ বিৰাটে ডেঞ্জাৰ হয় কাৰণ লুমে প্ৰেগাৰ্ড বুলি লিখা আছে ইয়াতে সোমাই আহিম আমি এতিয়া আমি সোমাই আহিছো এতিয়া এটো হৈছে মেইন গেটখন আৰু এই গেটখনৰ পৰা ইফালে গাড়ীৰ পাৰ্কিংৰ ঠাইও আছে আমি গাড়ীখন পাৰ্কিং কৰিম ইয়াতে we are a little hungry this place is so damn beautiful really and must visit so ami olop getole goi asu because we are very hungry so let's order something to eat why not maggie wow because it is very better from Guwahati the weather wow মই এজন ব্লগাৰ তাত ভিডিও চাইছিলো আৰু ঠাইটো মই হেতু লোকেশনটো চাই কিনে মই ইহতক কলো আমাৰ ফ্ৰেণ্ডক তাৰ পিছত আমি আহি গলো আৰু কব গলে খুবে ধুনিয়া হয় কাৰৰ 200 বাইক 100 rupees only so বহুত ধুনিয়া ঠাইটো হয় আহিব পাৰে আপোনালোকে আৰু Facebook like this या ठाइटो मिनी स्विट्जरलैंड टाइप फील এটা হৈছে
আৰু আপোনালোকে আহিব এই ঠাইটো ভিজিট কৰিব সঁচাকৈ ক'বলৈ ইমান ধুনীয়া ঠাই ৱেডাৰটো অলপ মানে বেলেগ হৈ গৈছে আবেলি টাইম হৈ গ'ল মোৰ তাত কেইটা বাজিলে 5:20 সেইটো কাৰণে অকণমান ক্লিয়াৰ অহা নাই যিয়ে নহওক খুব ধুনীয়া এটা ফিল লাগিছে লাইক বহুত ধুনীয়া ৱাও Thank you so much, Nazi. I'm just enjoying this vibe, and this is a very beautiful place. It's a mini kind of Scotland of India. We say Shillong. Real to moi already ever say isu, but this is a mini Scotland. You can just see all of the idea aru sobar. Ei fala amar nena sa post diba kane ready hoise bohi goise. Wow. Look. মিনি সুইজাৰলেণ্ডখন মই আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মিনি সুইজাৰলেণ্ড এই কাৰণে কৈছোঁ ক'ব গ'লে হয় মিনি সুইজাৰলেণ্ড বুলিয়ে ক'ব পাৰি ইমান ধুনীয়া পৰিৱেশ সেউজীয়া পৰিৱেশ এটা ইমান ধুনীয়া ক্লিন হয় ঠাইটো ইয়াতে দুটা ঠাই আছে বুলি ক'লেও ভুল নহ'ব এক হৈছে কাশ্মীৰৰ যিটো পেহেলগাম এই ফিল্ডখনৰ দৰে হয় ধুনীয়া আৰু আগত আছে এইটো আপোনাৰ বৰাপানীৰ যিটো উমিয়ম লেক বুলি ক'ব পাৰি সেই লেকটো হয় আৰু ধুনীয়া পানী যিটো পৰিৱেশ হয় সেইটো ইয়াৰ পৰা ধুনীয়া দেখিবলৈ পোৱা যায় আৰু খুব ধুনীয়া হয় পৰিৱেশটো আৰু ইয়াতে সকলোৱে ধুনীয়া ফটো তুলিছে বা ভিডিঅ' সকলোৱে বনাই আছে ধুনীয়াকৈ নিজৰ হেৰিবোৰ কৰি আছে বন্ধুৰ সৈতে আৰু আমিও আজি অৱশেষত আহিলোঁ আমাৰ ফ্ৰেণ্ডৰ লগত আৰু খুব বেছি ভাল লাগিলে এটা ঠাই এই পৰিৱেশটো অনুভৱ বহুত বেছিয়ে ভাল লাগিছে আৰু আপোনালোকেও কেতিয়াবা আহিব পাৰে যে নহওক আজি অলপ টাইমৰ কাৰণে তানবীৰ এটা সৰু পোৱালি হৈ গৈছে ধুনীয়াকৈ ইয়াতে উঠি আছে আৰু মই ভিডিঅ' বনাইছোঁ আৰু ময়ো অলপ টাইমৰ কাৰণে বান্দৰৰ দৰে ওলমি গৈছোঁ লটকি গৈছোঁ ইয়াতে পুৰা জ্বলি আছোঁ আৰু বান্দৰৰ দৰে আৰু এইফালে তানবীৰক ক'বই নালাগে তানবীৰৰ ধুনীয়া এনজয় কৰি আছে লগতে এইফালে নেনায়ো ধুনীয়া দৰকৈ তাই ৰীল বনোৱাত ব্যস্ত হৈ আছে আৰু লগত মই ভাবিছিলোঁ এবাৰ খুৰাটোৰ ওচৰত যাওঁ খুৰাটোত উঠিব পাৰি নেকি কিন্তু খুৰাটো বোলে এতিয়া উঠিব নিদিয়ে কিয়নো খুৰাটোৰ ভাগৰ লাগিছে আৰু আজিলৈ ইমানে আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব